গুড ইভিনিং ষ্টুডেণ্টছ লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ ফালৰ পৰা মই জ্ঞানদীপ ছাৰ আৰু আজি আমি পাইথনৰ 3rd নম্বৰ ক্লাছ আৰম্ভ কৰিব গৈ আছোঁ। আজি আমি আৰু কিছুমান বস্তু শিকিম। তো ব'লা আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছটো আমি শিকিম যেনেকৈ লাষ্ট ক্লাছত আমি অলপ ডেটা টাইপছ ইয়াত তুমি ক'ব পাৰা ডেটা ভেৰিয়েবলছৰ বিষয়ে শিকিছিলোঁ। আজিও ছেইম বস্তুৱে শিকিম, অলপ ইউনিক, অলপ বেলেগ বাছ ইমানেই। ঠিক আছে, তো চিম্পল বস্তু শিকিম, আমি ধুনীয়াকৈ শিকিব পাৰিম চিম্পল বস্তু শিকিব গ'লে। ঠিক আছে, তো লাষ্ট ক্লাছত আমি যেনেকৈ A=10 দি দিছিলোঁ, ইয়া 100 দি দিছিলোঁ। ঠিক আছে, তো এইটো অট'মেটিকলি কি কৰে, এ যে আছে এইটো কি কৰে, এইটো এজ এ মেমৰি, তুমি মেমৰিৰ নাম ক'ব পাৰা আৰু তাত 100 ষ্ট'ৰ হৈ যাব। এতিয়া এই 100টো হ'ল এটা ইণ্টিজাৰ ভেলু। ইণ্টিজাৰ ভেলু মানে 10, 20, 100, 200, 225 এইবিলাক মানে পইণ্টৰ ভেলুবিলাক। পইণ্টৰ ভেলুবিলাক নহয়, সেইবিলাকক ইণ্টিজাৰ কোৱা হয়। B=56.4 দিলোঁ, এইটো হ'ল আমাৰ ফ্লোটিং। ঠিক আছে, তো এইটো হ'ল ফ্লোটিং। আৰু এটা আছে চি, এইটো হ'ল আমাৰ মই এটা ভেলু দি দিলোঁ যেনেকৈ ছিংগল কোটছত এ দি দিলোঁ, তো এইটো এজ এ কেৰেক্টাৰ ক'ব পাৰা, কেৰ ক'ব পাৰা। ইয়াত তুমি ষ্ট্ৰিঙো একেলগে ডাবল কোটছত যদি তুমি কিবা লিখি দিলা, যেনেকৈ মই ইয়াত লিখি দিলোঁ লক্ষ্য, তো এইটো এটা ষ্ট্ৰিং ভেলু ক'ব পাৰা। ঠিক আছে, তো ব'লা আমি এইটো এনেকৈ ডিক্লেয়াৰ কৰিলোঁ। এতিয়া আমি ডিফাইন মানে আমি 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 সঁচাকৈ এইবিলাক যে মই কৈ আছোঁ এইবিলাক সঁচাকৈ এইটো ইণ্টিজাৰ, এইটো ফ্লোট, এইটো ষ্ট্ৰিং ইয়া কেৰেক্টাৰ হয়নে নহয়, এই গোটেইবিলাক বস্তু আমি এতিয়া চাম। কেনেকৈ চাম, আমি জাষ্ট ইয়াত এণ্টাৰ কৰিম, প্ৰিণ্ট লিখিবা। প্ৰিণ্ট লিখাৰ পিছত তুমি চিম্পলি লিখিবা টাইপ। টাইপ লিখাৰ পিছত ব্ৰেকেটত এ দি দিবা। ঠিক আছে, তো ইয়াত আমি গম পাই যাম যে এই টাইপৰ মাধ্যমে, এই টাইপ এটা ফাংচন, ইয়াৰ মাধ্যমে আমি গম পাই যাম যে এৰ ভিতৰত যোনটো ভেলু ৰাখা আছে সেইটো ইণ্টিজাৰ নে ফ্লোট নে তোমাৰ ফ্লোটিং পইণ্ট। ফ্লোটিং ভেলু মানে হ'ল ডেচিমেল, যোনটোত মানে পইণ্টৰ ভেলুবিলাকক আমি ফ্লোটিং কোৱা হয়। আৰু এইটো হ'ল ষ্ট্ৰিং। ঠিক আছে, এইটো ষ্ট্ৰিং ভেলু কোৱা হয়। চিট যোনটো সোমাই আছে লক্ষ্য বুলি কমপ্লিট এটা ৱৰ্ড, এইটোক আমি ষ্ট্ৰিং কোৱা হয়। ঠিক আছে, আৰু যদি আমি ছিংগল ভেলু ৰাখোঁ, তো প্ৰথমতো আমি যোনটো লিখিছোঁ এইটো প্ৰিণ্ট কৰি চাওঁ, তেতিয়া আমি গম পাম। আৰু ইয়াত মই আগেইন টাইপ লিখিলোঁ, টাইপ এণ্ড বি লিখিলোঁ এণ্ড প্ৰিণ্ট টাইপ ব্ৰেকেট, ইয়াত আমি চি দিলোঁ। ঠিক আছে, তো এইটো হৈ গ'ল। এতিয়া আমি এইটো ছেভ কৰিব লাগিব। ফাইলত যাবা, ছেভ এজ কৰা। ইয়াৰ পৰাও কৰিব পাৰোঁ আমি, ৰাইট ক্লিক কৰোঁ, ইয়াৰ পৰা নহ'ব, ফাইল এণ্ড দেন ছেভ এজ। তো এইটো আজি আমি t3.py লিখি দিয়া, py পাইথন এক্সটেনশ্যন দেন ছেভ। তো এইটো আমাৰ ছেভ হৈ গ'ল। এণ্ড ৰাইট ক্লিক কৰা, ৰান পাইথন ফাইল ইন টাৰ্মিনেল। তো ইয়াত তুমি চাব পাৰা ক্লাছ ইণ্টিজাৰ ফ্লোট আৰু এইটো ষ্ট্ৰিং আহি গৈছে, কেলৈ কি মই এই ডাবল কোটছত এই গোটেই ৱৰ্ডটো লিখিছোঁ। এতিয়া মই এটা কাম কৰিম, আৰু এটা ইয়াত ইকুৱেল ছিংগল কোটছত মই যেনেকৈ জি লিখিলোঁ। ঠিক আছে, তো এইটো এতিয়া ডিফাইন কৰিব, চাওঁ এইটো কোনটো ডেটা টাইপ এইটো ওলাই আহে। এতিয়া এইটো ৰাইট ক্লিক কৰা এণ্ড দেন ৰান পাইথন ফাইল ইন টাৰ্মিনেল। তো ইয়াত চাব পাৰা এইটো ষ্ট্ৰিং। তো পাইথনত মেক্সিমাম বস্তু ষ্ট্ৰিং একচেপ্ট কৰা হয়। সেইটো তোমাৰ হ'ব পাৰে, ছিংগল ৱৰ্ড হ'ব পাৰে। ঠিক আছে, এইটো কমপ্লিটলি ষ্ট্ৰিঙতে ট্ৰিট কৰা হয়। কিন্তু C++ ইয়া জাভাত এইটো এজ এ কেৰেক্টাৰ, যেতিয়া ছিংগল কেৰেক্টাৰ ইউজ কৰা হয় এজ এ কেৰেক্টাৰ ট্ৰিট কৰা হয়, কিন্তু ইয়াত এইটো ষ্ট্ৰিং লোৱা হয়। তো এইটো বেছি তোমাৰ এডভান্স লেভেলৰ আমাৰ প্ৰগ্ৰামিং লেংগুৱেজ। ঠিক আছে, তো এতিয়া আৰু এটা বস্তু যেনেকৈ মই যেনেকৈ এইটো লক্ষ্য লিখা আছে। ঠিক আছে, এই লক্ষ্যৰ মোৰ কিছুমান মানে মই শ্লাইচিং ক'ব পাৰা। শ্লাইচিং মানে হ'ল যে মোৰ অলপমান ৱৰ্ডে ইয়াত শ্ব' কৰিব লাগে। যেনেকৈ মই এটা বস্তু দেখাওঁ তোমাক, প্ৰিণ্ট লিখিলা, প্ৰিণ্ট লিখাৰ পিছত লাষ্ট ক্লাছটো যদি তোমালোকে চাইছা তেতিয়াহ'লে গম পাবা, তাত মই অলপ এৰে বস্তু শিকাইছিলোঁ, তেনেকেই বস্তু। ইয়াত যেনেকৈ মই চি লিখিলোঁ, চি লিখাৰ পিছত যদি মই ইয়াত 2
কলন 5 দি দিওঁ তো এইটো কি কৰিব কি প্ৰিন্ট কৰিব এই লাক্সাৰ ক'ৰ পৰা ষ্টাৰ্ট কৰিব জানা লাক্সাৰ L হ'ল 0 A হ'ল 1 Q হ'ল 2 তো এই 2 ৰ পৰা 2 3 4 5 মানে এতিয়া প্ৰিন্ট হ'ব Q সৰি 0 1 2 Q এইটো হ'ল 2 Q to 2 হ'ব এইটো হ'ব 3 S H হ'ব 4 আৰু এইটো হ'ব 5 মানে Q S Y S H Y এইকেইটা প্ৰিন্ট হ'ব Q S H Y তো ব'লা ৰাইট ক্লিক এণ্ড দেন ৰান কৰিছোঁ তো ইয়াত চাব পাৰা Q S H আচ্ছা Q S H মানে তোমাৰ হ'ল এইটো 2 3 4 5 টো প্ৰিন্ট নহ'ব 5 ৰ আগৰলৈকে প্ৰিন্ট হ'ব ওকে তো এনেকৈ কৰিব পাৰা ইয়াত যদি মই এতিয়া এইটো গুচাই দিওঁ 5 টো গুচাই দিওঁ জাষ্ট এনেকৈ ব্লেংক ৰাখি কিনে যদি মই ৰান কৰোঁ তেতিয়াহ'লে চাব পাৰা কিউৰ পৰা গোটেইটো প্ৰিন্ট কৰিছে ঠিক আছে তো ইয়াত এনেকৈ মানে এই হিচাপে আমি এইটো ট্ৰিট কৰিব পাৰোঁ আমি যেকেইটা ৱৰ্ড আমাৰ লাগে যেকেইটা আমাৰ কেৰেক্টাৰ লাগে সেইকেইটা আমি প্ৰিন্ট কৰিব পাৰোঁ ইয়াত যদি মই দি দিওঁ 1 আৰু ইয়াত মই দি দিলোঁ 3 তো তুমি চাব পাৰা কি প্ৰিন্ট হ'ব A আৰু Q ওকে তো বুজি পালা এতিয়া আমি টাইপ কাষ্টিঙৰ কাম কৰিম টাইপ কাষ্টিং কেনেকৈ কৰা হয় সেইটো মই বুজাই আছোঁ তো এটা কাম কৰোঁ মই এইটো ডিলিট কৰিব পাৰোঁ আদাৰৱাইজ এইটো থাকিব দিয়া মই এটা নতুন ফাইল লৈ লওঁ টাইপ কাষ্টিং মানে যেনেকৈ তুমি A লিখিলা A ইকুৱেল টু ইয়াত তুমি ব্ৰেকেটত ইণ্ট সৰি তুমি ইয়াত লিখিবা ইণ্ট ব্ৰেকেট আৰু ইয়াত মানি লোৱা তুমি 2.6 দি দিলা এতিয়া ই কি কৰিব এই 2.6 যে আছে এইটো ইণ্টিজাৰ ট্ৰিট কৰিব মানে এতিয়া 2.6 হি নলয় হি অনলি 2 টো ষ্ট'ৰ কৰিব এৰ ভিতৰত এইটো কোৱা হয় টাইপ কাষ্টিং মানে তোমাৰ ফ্লোটিং ভেলুটোক আমি কনভাৰ্ট কৰিব পাৰোঁ ইণ্টিজাৰত ডাইৰেক্টলি তো এইটো হ'ল এক্সপাৰ্ট ক'ব পাৰা মানে এক্সপাৰ্ট লেংগুৱেজ ক'ব পাৰা ইয়া এডভান্স লেংগুৱেজ ক'ব পাৰা কিন্তু বেলেগ জাভা ইয়া তোমাৰ আৰু যে চি প্ৰগ্ৰামিং তাত কিন্তু এই ধৰণৰ কনচেপ্টটো অলপ লেন্দি হয় কিন্তু ইয়াত এনেকা নহয় জাষ্ট এ লিখিলা ইকুৱেল দিলা ইণ্ট ব্ৰেকেটত 2.6 দি দিলা এতিয়া প্ৰিন্ট কৰি চোৱা প্ৰিন্ট লিখিলা আৰু ইয়াত এ প্ৰিন্ট কৰি দিলা ঠিক আছে তো এইটো কোৱা হয় টাইপ কাষ্টিং এইটো মই সেভ কৰি দিওঁ ফাইলত যাওঁ সেভ এজ কৰোঁ আৰু এইটো দি দিওঁ t4.py দি দিলোঁ সেভ কৰি দিয়া এতিয়া ৰান কৰা তো ইয়াত চাব পাৰা 2 আহি গৈছে ওকে তেনেকৈ তুমি বেলেগ এটা ভেলু প্ৰিন্ট কৰিব পাৰা মই ওপৰত আৰু এটা ইয়াতে আৰু যেনেকৈ মই b লিখিলোঁ ইকুৱেল FLOAT ফ্লোট লিখিলোঁ ফ্লোট অলৱেজ পইণ্টৰ ভেলু কনভাৰ্ট কৰে তো মই ইয়াত দি দিলোঁ 78 ঠিক আছে এতিয়া ইয়াত মই b ইকুৱেল টু ফ্লোট 78 লিখিছোঁ এইটো এতিয়া প্ৰিন্ট যদি কৰা প্ৰিন্ট b লিখা আৰু ৰাইট ক্লিক কৰা ৰাইট ক্লিক কৰি পাইথন আৰু ইয়াত টাৰ্মিনেল আছে ইয়াত ক্লিক কৰা তো ইয়াত চাব পাৰা 78.0 আহি গ'ল মানে এইটো ফ্লোটত মানে পইণ্টত কনভাৰ্ট কৰি দিলে 78 ঠিক আছে 0.0 দি দিছে এনেকৈ তুমি c ইকুৱেল টু str লিখিবা str মানে ষ্ট্ৰিং আৰু ইয়াৰ ভিতৰত যোনটো ভেলু দিবা সেইটো এজ এ ট্ৰিট কৰিব কি সেইটোক ট্ৰিট কৰিব এজ এ তোমাৰ ষ্ট্ৰিং চাহে সেইটো নম্বৰ হ'ব পাৰে তুমি নম্বৰ দিয়া চাহে সেইটো যিকোনো বেলেগ ভেলু হ'ব পাৰে এতিয়া যেনেকৈ মই নম্বৰ দিলোঁ তো এতিয়া এইটো এজ এ কি কৰিব ষ্ট্ৰিং ট্ৰিট কৰিব ঠিক আছে ইয়াত প্ৰিন্ট লিখা আৰু চি দি দিয়া মানে এই ভেলুটো আৰু তুমি কেলকুলেট কৰিব নোৱাৰিবা এইটো এজ এ কেৰেক্টাৰ হিচাপে হি ট্ৰিট কৰিব এইটো কেলকুলেট কৰিব নোৱাৰিবা এইটো নম্বৰ মানে ইণ্টিজাৰ ইয়া ফ্লোট নহয় এইটো কেৰেক্টাৰ সৰি ষ্ট্ৰিং ভেলু হয় যোনটোক আমি কেলকুলেট কৰিব নোৱাৰিম অনলি ডিছপ্লে কৰাব পাৰিম তো এই 67 ইয়াৰ বদলি তুমি বেলেগ এতিয়া নাম দি দিয়া নামটোতো অলৱেজ এইটোতো আমি জানোৱে যেনেকৈ যিকোনো নাম ঠিক আছে এইবিলাক আমাৰ ষ্ট্ৰিং ভেলু হয় তো এইটো চেঞ্জ কৰি লাভ নাই কেলৈ এইটো অলৰেডি এটা ষ্ট্ৰিং ভেলু যোনটো ষ্ট্ৰিং ভেলু নহয় সেইটোক আমি চেঞ্জ কৰিব পাৰোঁ ইয়াত ওকে তো আই থিংক যোনটো মই তোমালোকক বুজালোঁ এতিয়া তোমালোকে বুজি পাইছা
যদি কোনো ডাউট থাকে মোক ক'বা চ' ৰাইট ক্লিক দেন ৰান কৰি দিয়া ইয়াত এৰৰ আহিছে কিবা কি এৰৰ আহিছে লক্ষ্য ইজ নট ডিফাইন নেম অ'কে চ' ইয়াত এইটো ডাবল কোটছত দিব লাগিব এইটো একচুৱেলি অলৰেডি তোমাৰ str মানে ষ্ট্ৰিং হৈ আছে তাৰ কাৰণে আমি ডাবল কোটছত দিছোঁ ঠিক আছে এইটো একচুৱেলি নিদিলে হয় কেলে কি ষ্ট্ৰিং কনভাৰ্ট হৈ আছে না এইটোতো ষ্ট্ৰিঙে হয় ঠিক আছে চ' ইয়াৰ বদলি তুমি নাম্বাৰছ দিবা সেইটো বেটাৰ হ'ব ইয়াত তুমি এনেকা নম্বৰ দিলা নাম্বাৰ এন মানি লোৱা এলফাবেট এণ্ড নাম্বাৰ দুটা দিলে এইটো ষ্ট্ৰিঙত ষ্ট্ৰিং ট্ৰিট কৰিব ৰান কৰি চোৱা এইটো ডাবল কোটছৰ ভিতৰত দিব লাগিব একচুৱেলি তেতিয়াহ'লে হ'ব ঠিক আছে এইটো চোৱা তো আই থিংক ইমানলৈকে তোমালোকে বুজি পাইছা এতিয়া মই তোমাক ইয়াত মই এটা ভেৰিয়েবল লিখিলোঁ ডি আৰু ইয়াত মই লিখিম কেপিটেলত হেল্ল' ৱৰ্ল্ড ঠিক আছে হেল্ল' ৱৰ্ল্ড লিখিলোঁ কেপিটেলত আৰু ইয়াত ই লিখিলোঁ স্মল ভেৰিয়েবল আৰু ইয়াত লিখিলোঁ বাই স্মলত লিখিলোঁ অ'কে এতিয়া মই কি কৰিম প্ৰিণ্ট লিখিম প্ৰিণ্ট লিখাৰ পিছত ইয়াত মই লিখিম টি ডট UPPR আপাৰ ফাংচন ইউজ কৰিম আৰু দ্যাটছ ইট তো চৰি এইটোতো আপাৰ আছে তো ইয়াত আমি লোৱাৰ ইউজ কৰি দিওঁ লোৱাৰ এণ্ড দেন প্ৰিণ্ট ইয়াত আমি লিখিম ই ডট UPPR আপাৰ ব্ৰেকেট অপেন ক্লোজ ঠিক আছে এইটো লিখিলোঁ দ্যাটছ ইট তো মানে যোনটো কেপিটেল আছে সেইটো স্মল হ'ব আৰু স্মলটো কেপিটেলত হ'ব ৰান কৰা তো ইয়াত চাব পাৰা হেল্ল' ৱৰ্ল্ড স্মলত আহি গৈছে বাই কেপিটেলত আহি গৈছে ইয়াৰ পিছত আৰু এটা আছে প্ৰিণ্ট লিখা ব্ৰেকেট দিয়া ই লিখিলোঁ ডট ৰিপ্লেচ ইয়াত ব্ৰেকেটত ডাবল কোটছত লিখিবা স্মল পাই আছে তো বি লিখিব লাগিব আৰু ইয়াত কমা দি কিনে ডাবল কোটছৰ ভিতৰত দিবা অ লিখি দিবা তো কি হ'ব এই বিটো ৰিপ্লেচ হৈ অ হৈ যাব ৰান কৰা তো ইয়াত চাব পাৰা ঐ হৈ গ'ল যোনটো বাই আছিল সেইটোক আমি চেঞ্জ কৰি দিলোঁ তেনেকৈ আৰু কি কৰা যায় যেনেকৈ মই হেল্ল' যে আছে ইয়াত মই স্পেচ দি দিলোঁ ঠিক আছে ইয়াতো পিছফালে স্পেচ বহুত স্পেচ দি দিলোঁ মোৰ এই স্পেচবিলাক নালাগে তাৰ কাৰণে মই কি কৰিম প্ৰিণ্ট লিখিম প্ৰিণ্ট লিখাৰ পিছত ইয়াত ব্ৰেকেটত দিবা তোমাৰ টি ডট strip strip দিলা দ্যাটছ ইট এতিয়া চাওঁ ৰাইট ক্লিক দেন ৰান তো ইয়াত চাব পাৰা তো হেল্ল' ৱৰ্ল্ড যে আছে ইয়াত যে গেপিং আছিল সেইটো কি কৰিলে গেপিংটো গুচাই দিছে অ'কে তো আই থিংক তোমালোকে ইমান বুজি পাইছা আশা কৰোঁ আজিৰ ক্লাছটো ইণ্টাৰেষ্টিং ক্লাছ আছিল চ' তোমালোকে আমাৰ এই লাৰ্ণিং ভিডিঅ'ৰ পৰা পাইথন লাৰ্ণিং ভিডিঅ'ৰ পৰা কিছু না কিছু বস্তু শিকিব পাৰি আছা চ' যদি তোমালোকে লাৰ্ণ কৰি আছা বুজি পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা ঠিক আছে তো ইয়াতে মই এইটো সমাপ্ত কৰোঁ থেংক ইউ বাই টেক কেয়াৰ